তো এটা খুবেই হেলদি এণ্ড টেষ্টি স্মুদি হয় এতে ড্ৰেগন ফ্ৰুটছ বানানা আৰু পনীৰ দি থোৱা আছে লগতে ড্ৰাই ফ্ৰুটছৰ পাউডাৰ মানে কাজু এলমণ্ড পেষ্টা আখৰোট তেনেকৈ আৰু আপোনালোকে যি ভাল পায় আৰু লগতে খেজু দিছোঁ আৰু এনেই অকণমান চিয়া চিডছ দি দিছোঁ আৰু এয়া এতিয়া খাবলৈ ৰেডি আৰু মই ক্লিপটো লৈছিলোঁ ডেলিট হৈ থাকিলে আৰু এয়া যে মই খাবলৈ লৈছিলোঁ ছানডে এটা ব্লগ দিছিলোঁ সেই তাৰে ড্ৰেগন ফ্ৰুটছ সেইদিনাখনেই বনাইছিলোঁ কিন্তু ভিডিঅ'টো মই আধাকৈ দিয়া হৈছে মানে তো মই লং মানে ভিডিঅ'টো ইমান লং নকৰোঁ বুলি মই শ্বৰ্টকৈ দিছোঁ আৰু এয়া খাবলৈ লৈছোঁ তাৰপিছত এয়া ৰবাব টেঙা কোনে কোনে ভাল পায় বাৰু জনাবচোন বহুতেই ভাল পায় চাগে নহয় জানো মই লিখে আৰু মই হ'লে খুবেই ভাল পাওঁ ৰবাব টেঙা আৰু কমলা টেঙা মানে যিকোনো টেঙাই মানে সব টেঙাই ভাল পাওঁ খাই আৰু এয়া দাদা এজনে আনিছিলে ফুল কেনেকুৱা লাগিছে জনাব দেই সেইকাৰণে লৈ ল'লোঁ আৰু তেখেতে মোক 150 টকাত এয়া 4টা দিলে আৰু এয়া দেখিছেনে একদম ধুনীয়াকৈ সজাই ৰাখিছোঁ মইনো ফুল ভাল পাওঁ আৰু আৰ্টিফিচিয়েল ফুলটোহে বেছি ভাল পাওঁ অৰিজিনেলটো ভাল পাওঁ কিন্তু কি হয় অৰিজিনেলটো বহুত মেহনত কৰিব লাগে আৰু ফুলপাহ যদি শুকাই যায় মৰি যায় বহুত দুখ লাগে তো সেইটো কাৰণে আৰ্টিফিচিয়েলে লৈ আহিছোঁ পানী দিব দৰকাৰ নাই ধুনীয়াকৈ সজাই ৰাখিছোঁ কোণা এটাত আৰু এই কেনেকুৱা লাগিছে জনাব ফুলৰ মানে মোৰ ডেকৰেশ্যনটো তাৰপিছত এয়া কিবা কিবি অনা হ'ল আলহী আহিছিলে দেখিছেনে এইবোৰ পিছে বৰ এটা খোৱা নহয় কিন্তু আনিছে এতিয়া উপায় নাই চটপটিটো কিন্তু খাম আৰু এয়া চানা এইটো সৰু সৰু যে ভুজিয়াটো পায় এইটো পানী পুৰিৰ লগত খাই ভাল লাগে মানে চাট ঘৰতে বনালে আৰু এয়া কিন্তু মিঠাইটো মই নাখাওঁ বাৰু তথাপিতো আনিছে যেতিয়া মৰমত তেওঁলোককো চাহ দিলোঁ আৰু কিবা কিবি বনালোঁ তাৰপিছত এতিয়া আহিলোঁ অলপ মাৰ্কেট এইফালে ড্ৰাই ফ্ৰুটছ নাছিলে এতিয়া এইখিনি ড্ৰাই ফ্ৰুটছ কিনিবলৈ আহিলোঁ তাৰপিছত এয়া চয়াবিনো ল'লোঁ আচলতে ড্ৰাই ফ্ৰুটছৰ লাডু বনাব লাগিব তো মোৰ ঘৰত আছিলে কিন্তু অলপ কম হৈ আছে সেইটো কাৰণে মই একেবাৰে আনি ল'লোঁ মই যিহেতু ড্ৰাই ফ্ৰুটছৰ লাডু বনাওঁৱেই চাহৰ লগত খাবৰ কাৰণে মোৰ এনেকুৱা লাডু হেল্ডি কিবা কিবি বহুত ভাল লাগে ড্ৰাই ফ্ৰুটছৰ মানে চুগাৰ দিয়া মানে চেনি জাতীয় বস্তুবিলাক মই এটা বৰ ভাল নাপাওঁ মই সৰুৰ পৰাই বৰ ভাল নাপাওঁ সেই আৰু তাৰপিছত ইয়াতে ৰখাই অলপ দেৰি ৰ'লোঁ মানে অলপ ATMত সোমাবলগীয়া আছিলে তো সোমাই মেলি আৰু ইফালে ফ্ৰুটছো আনিলোঁ দোকান বন্ধই কৰিব হ'ল আৰু ফ্ৰুটছ লৈ মেলি আৰু এতিয়া ঘৰলৈ যাওঁ আৰু ৰবাব টেঙা অথনি দিনত আহোঁতে নাপালোঁ সেইটো কাৰণে ইয়াতে পাম বুলি ওচৰতে মানে তাতে ফ্ৰুটছৰ দোকান এখন আছে তো তাৰ পৰাই আমি লওঁ আৰু ইয়াত দেখিছেনে এইবিলাকে আৰু বজাৰ মানে কি এইবিলাক আনি থকাই হয় আৰু এইটো বাদামো আনিলোঁ এইটো বৰ এটা ভাল নাপাওঁ তথাপিতো কেতিয়াবা লাগে আৰু এয়া ফ্ৰুটছ আনিলোঁ দেখিছেনে আজিকালি মানে কলবিলাক বেয়াই হৈ যায় আনিলে সেইকাৰণে কমকৈ আনিছোঁ আৰু ফ্ৰুটছৰ মানে দোকানেই বন্ধ কৰিব হ'ল সেইটো কাৰণে নাপালোঁৱেই বেছিভাগ তো যি আছে তাকে লৈ আহিলোঁ ডালিমো নাপালোঁ আজি চাওঁ কাইলৈ আনিব লাগিব মাখানা আছিলে তো কিবা কিবি বনাম আৰু লাডু মই এনেকৈ ষ্টকত আনিয়ে থৈ দিওঁ কিছুমান বস্তু আৰু কিছুমানহে মানে অনা হয় মানে কমকৈ থাকিলে লৈ আহোঁ ডাইৰেক্ট আৰু এয়া বিট নেমু কিবা কিবি এইফালে চব্জি কিবা কিবি শাক আনিলোঁ আৰু এই আদাও নাছিলে আদা যিহেতু লাগে ৰাতিপুৱা জুচৰ লগত খাবলৈ আৰু এয়া চুইট পটেটো আনিলোঁ এইফালে অমিতা চালাড খাবলৈ আৰু মই আজিকালি অমিতা চালাড খাই খুবেই ভাল পাওঁ আৰু এয়া ৰবাব টেঙা তাৰপিছত এয়া স্মুদিটো যে বনাইছিলোঁ মই ৰেচিপিটো দিম বাৰু মানে ডেলিট হৈ থাকিলে ক্লিপটো কি হ'ল জানো বেলেগ একো নাই আপোনালোকে মানে এইটো চিম্পলকৈ বনাব পাৰিব কল আৰু ড্ৰেগন ফ্ৰুটছ দি পিনে আপোনালোকে যি ফ্ৰুটছ